তো নমস্কাৰ মই মন্টু আজি এইটো টপিক প্ৰথমবাৰৰ বাবে মই আজি এইটো টপিকৰ ওপৰত ভিডিও বনাবলৈ গৈ আছো তো বহুতে মোক কমেন্ট কৰি আছে দাদা আপোনাৰ কাৰণে এইটো এটা ভিডিও বনাব লাগে তো আপোনালোকৰ কমেন্টক মই সন্মান জনাই আজি মই এইটো টপিকৰ ওপৰত ভিডিও বনাবলৈ গৈ আছো কি টপিকৰ ওপৰত আমি আজি এইটো ভিডিও লৈ আহিছো আপোনালোকে চাবলৈ চেষ্টা কৰক তো আসলতে মেন কথাটো হ'ল যে আমি আসাম পুলিচৰ টপিকৰ ওপৰতে কথা পাতিম কিন্তু আসাম পুলিচৰ আমি ড্ৰাইভাৰখিনিৰ ওপৰত কথা পাতিম তো আমাৰ ড্ৰাইভাৰখিনিৰ কাৰণে মই আগতে এটাও ভিডিও বনা নাছিলো কিন্তু আজি এইটো প্ৰথমবাৰৰ বাবে মই ড্ৰাইভাৰখিনিৰ কাৰণে ভিডিওটো লৈ আহিছিলো কাৰণ বহুত ৰিকুৱেষ্ট আহি থকাৰ বাবে এইটো ভিডিও বনাবলৈ বাধ্য হলো তো যি কি নহওক এতিয়া আমি মেন বিষয়টো লৈ আহিছো তো মেন বিষয়টো হ'ল যে আমাৰ ড্ৰাইভাৰখিনিৰ ফাইনেল কাটত কিমান যাব পাৰে তো ড্ৰাইভাৰখিনিৰ আমাৰ ফাইনেল কাটত কিমান যাব পাৰে কাষ্ট অনুযায়ী তো আমি সকলোখিনি তো কথা আলোচনা কৰিবলৈ চেষ্টা কৰিম কোনটো কাষ্টত কিমান কাটঅফ যাব পাৰে আৰু ডিস্ট্ৰিক্ট ওয়াইজ কাটঅফ মাৰিবনে অল অসম ভিত্তিত কাটঅফটো মাৰিব তো সকলোখিনি কথা সকলোখিনি আপডেট আপোনালোকক আজি ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম আৰু আপোনালোকৰ যিখিনি ডাউট আছে সেই ডাউটখিনিও আপোনালোকৰ ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম আহক এতিয়া আমি মেন বিষয়টো লৈ আহিছো তো এতিয়া কথাটো হ'ল যে আমাৰ ড্ৰাইভাৰখিনিৰ প্ৰথমতে আমি চাম কিমান পোষ্ট আছিল তো আমাৰ ড্ৰাইভাৰখিনিৰ পোষ্ট আছিল 654 টা টোটাল পোষ্ট আছিল তো আপোনালোকে বুজি পালে 654 টা কনস্টেবল ড্ৰাইভাৰৰ পদ আছিল তো এতিয়া আপোনালোকে চোৱা এইটো কাটঅফটো অল আসাম ভিত্তিত কাটঅফটো মাৰিব তো আপোনালোকে বুজি পালে অল আসাম ভিত্তিত এইটো কাটঅফ মাৰিব তো এতিয়া আমি আইছো আমাৰ ড্ৰাইভাৰখিনিৰ ফাইনাল কাটঅফ কিমান উঠিব পাৰে তো আপোনালোকে আমাৰ স্ক্ৰিনত দেখিবলৈ পাইছা তো আপোনালোকক সকলোখিনি তথ্য দিবলৈ চেষ্টা কৰিম যাতে আপোনালোকক কোনো ধৰণৰ ডাউট নহয় তো আৰু কিছুমানে কমেন্ট কৰিব পাৰে দাদা এইটো ডিস্ট্ৰিক্ট ওয়াইজ কাটঅফ মাৰিব পাৰে নেকি তো আপোনালোকে চোৱা এইটো অল অসমৰ ভিত্তিত এইখন কাটঅফ মাৰিছিলে আপোনালোকৰ ফাইভাৰ টেষ্টৰ কাৰণে তো যি কি নহওক আপোনালোকক আৰু এইখিনি বিষয় আমি পিছলৈকে ক'বলৈ চেষ্টা কৰিম তো এতিয়া আমি আইছো আমাৰ ড্ৰাইভাৰখিনিৰ কাটঅফৰ মাজলৈকে তো আমি প্ৰথমতে আলোচনা কৰিম আমাৰ ড্ৰাইভাৰখিনিৰ ইউআৰ ক্যাটাগৰীত এবাৰ ফাইনাল কাটঅফ কিমান উঠিব পাৰে তো চোৱা আপোনালোকে ভালদৰে চোৱা এটো কিমান গৈছিলে তো ইয়াত 64.10 পোৱা সকলেহে ফাইভাৰ টেষ্ট দিবলৈ সুযোগ পাইছিলে তো আপোনালোকে ভালদৰে চোৱা তো 64.10 পোৱা সকলেহে ফাইভাৰ টেষ্ট দিবলৈ সুযোগ পাইছিলে তো আপোনালোকে ইয়াত দেখিবলৈ পাইছা ইয়াত এইটো মেল সকলৰ কাৰণে ইউআৰ ক্যাটাগৰীত তো এতিয়া কথাটো হ'ল যে আমি ইয়াত ফাইভাৰ টেষ্টত কিমান নম্বৰ পাব লাগিব তো কিমান নম্বৰ পালে আমি ফাইনাল কাটঅফত আমাৰ সিলেকশন পোৱাটো আশা আছে বা আমাৰ সেট জনৰ ভিতৰত সোমাই থাকিব তো ফাইভাৰ টেষ্টত আমি 5 নম্বৰ আছে ফাইভাৰ টেষ্টত তো 5ৰ ভিতৰত আমি আমাৰ ড্ৰাইভাৰখিনিক আমি 3 নম্বৰ ধৰিলো তো ভাইভা টেষ্টত আমি 3 নম্বৰ ধৰিলো তো স্কিন টেষ্টৰ বিষয়খিনি আমি পিছত আলোচনা কৰিবলৈ চেষ্টা কৰিম তো আকৌ এবাৰ কৈছো আপোনালোকক স্কিল টেষ্টৰ বিষয়খিনি আমি অকনমান পিছত আলোচনা কৰিবলৈ চেষ্টা কৰিম তো এতিয়া আমি মেন কাটঅফৰ বিষয়খিনি আপোনালোকৰ ডাউটখিনি যাতে ক্লিয়াৰ হয় সেইটো বাবে আমি আপোনালোকক কাটঅফৰ ডাউটখিনি ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰি আছো তো যি কি নহওক এতিয়া আপোনালোকক জনাবলৈ চেষ্টা কৰি আছো আমাৰ ইউআৰ ক্যাটাগৰীত লৰাখিনিৰ তো লৰাখিনিৰ ফাইনাল কাটঅফ কিমান উঠিব পাৰে ড্ৰাইভাৰৰ তো আমি ভাইভা টেষ্টত ধৰিলো 3 নম্বৰ তো 3 নম্বৰ ধৰিলে ইয়াৰ লগত 64 ৰ লগত আমি যদি 3 নম্বৰ যোগ কৰি দিও তেতিয়া হলে এৰ লগত ফাইনাল কাটঅফ আহি যায় 67 পইণ্ট সামথিং তো বুজি পালে ফাইনাল কাটঅফ 67 পইণ্ট সামথিং যোৱাটো এবাৰ বহুত চান্স আছে এবাৰ ইউআৰ ক্যাটাগৰীৰ কনস্টেবল ড্ৰাইভাৰত তো ক্লিয়াৰ আপোনালোকৰ এইখিনি ডাউট ক্লিয়াৰ তো এতিয়া আমি আইছো ওবিসি এমওবিসিৰ বিষয়টো লৈকে তো ওবিসি এমওবিসিৰ বিষয়টো চাবলৈ গলে এওঁলোকে কিমান পালে তো চোৱা আপোনালোকে ইয়াত দেখিবলৈ পাইছা ওবিসি এমওবিসি 57.74 পোৱা সকলেহে ফাইভাৰ টেষ্ট দিবলৈ সুযোগ পাইছিলে তো চোৱা আপোনালোকে ভালদৰে চোৱা 57.74 পোৱা সকলেহে ফাইভাৰ টেষ্ট দিবলৈ সুযোগ পাইছিলে ওবিসি এমওবিসি তো বুজি পালে আপোনালোকে তো এতিয়া আমি এওঁলোকক ফাইভাত কিমান ধৰিব লাগিব তো আমি ইয়াত ধৰিলো ফাইভাত
3 নম্বৰ তো যি গতিকে ভাইভাত 2 3 তো সকলোৱে পাব ম্যাক্সিমামে পাব 5ৰ ভিতৰত কিছুমানে 5ও পাব তো 5ৰ ভিতৰত 5 সকলোৱে নাপায় তো হেতু বাবে আমি 3 ধৰিলো তো 3 ধৰিলে ইয়াত আপোনালোকে ফাইনাল কাট অফ কিমান যোৱা চান্স আছে আপোনালোকে চোৱা ফাইনাল কাট অফ যোৱা চান্স আছে এবাৰ 60 তো ওবিসি এমওবিসিৰ ফাইনাল কাট অফ 60 যোৱা এবাৰ বহুত চান্স আছে এবাৰ আমাৰ কনস্টেবল ড্ৰাইভাৰ খিনিৰ তো আপোনালোকে বুজি পালে এটো হৈ গল তো যি কি নহক আমি স্কিল টেষ্টৰ বিষয়খিনি আমি পিছত আলোচনা কৰিবলৈ চেষ্টা কৰিম আপোনালোকক বাৰংবাৰ কৈ আছো আমি তো এতিয়া আমি এসসি সকলে ফাইনাল কাট অফ কিমান যাব পাৰে আৰু ফাইভাত এওঁলোকে কিমান পাব লাগিব তো চোৱা এওঁলোকে এসসি সকলে 55.95 পোৱা সকলেহে ফাইভা টেষ্ট দিবলৈ সুযোগ পালে তো চোৱা আপোনালোকে ভালদৰে চোৱা 55.95 পোৱা সকলেহে ফাইভা টেষ্ট দিবলৈ সুযোগ পালে এসসি সকলে তো এটো হৈ গল তো এটো আমি এওঁলোকক ধৰিব লাগিব ফাইভা টেষ্টত আমি 3 নম্বৰ তো এওঁলোকক যদি আমি ফাইভা টেষ্টত 3 নম্বৰ ধৰো তেতিয়া হলে এওঁলোকৰ ফাইনাল কাট অফ আহি যায় 58 point something তো ক্লিয়াৰ আপোনালোকে বুজি পালে যদি আমি নরমাল 3 নম্বৰ ধৰো ফাইভা টেষ্টত তো তেতিয়া হলে এওঁলোকৰ ফাইনাল কাট অফ আহি যায় 58 point something তো আৰু ইয়াত এটা কথা হুমাই আছে আপোনালোকে এইটো ধ্যান দিবা বহুতে কমেন্ট কৰিব পাৰে ইয়াতে তো এইটো চোৱা 55.95 তো এইটো হল একদম লো কাট অফ তো ইয়াত কৰি তলত যি সকলৰ নম্বৰ আছিল তেওঁলোকে ফাইভা টেষ্ট দিবলৈ সুযোগ নাপালে তো এতিয়া কথাটো হল যে 55.95 তো এইটো কৰিও এইটো নম্বৰত কৰিও কিছুমানৰ আৰু 2 3 4 5 তো কাট অফত কৰি বহুত বেছি নম্বৰ আছে তো তেওঁলোকৰ কি হ'ব তো তেওঁলোকে 3 পাব নালাগে তো তেওঁলোকে কিবা কাৰণত তেওঁলোকে 2 পালেও হৈ যাব ফাইনাল কাট অফৰ কাৰণে তো সহায় কৰিব এই বেছি কাট অফত কৰি বেছি থকা সকলক এই ফাইভা টেষ্টত কম নম্বৰ পালে তেওঁলোকক ফাইনাল কাট অফত সহায় কৰিব তো আপোনালোকে বুজি পালে যি সকলৰ কাট অফত কৰি অকনমান বেছি আছে তো আপোনালোকৰ এটা বহুত চান্স আছে এবাৰ এটা ফাইনাল কাট অফত আপোনালোকে সুযোগ পোৱাৰ কাৰণে তো এইটো হৈ গল তো এতিয়া আমি আইছো এসটিপি প্লেন এৰিয়াৰ বিষয়টো চাবলৈ চেষ্টা কৰিম আমি আলোচনা কৰি আছো আমাৰ ড্ৰাইভাৰ খিনিৰ ফাইনাল কাট অফ কিমান উঠিব পাৰে তো এইটো চোৱা এসটিপি প্লেন এৰিয়াৰ 59.75 পোৱা সকলেহে ফাইভা টেষ্ট দিবলৈ সুযোগ পাইছিলে তো আপোনালোকে ভালদৰে চোৱা ইয়াত আপোনালোকক তথ্য আকাৰে জনাবলৈ চেষ্টা কৰি আছো এইটো আপডেট আপোনালোকে যাতে নাভাবে এইটো ফেক আপডেট হয় তো আপোনালোকে যাতে আপোনালোকে কোনো ধৰণৰ ডাউট নাথাকে আপোনালোকৰ যাতে আপোনালোকে এইটো সঠিক আপডেট বুলি ভাবে কাৰণ এইটো আপোনালোকক সঠিক আপডেট দিবলৈ চেষ্টা কৰি আছো কিন্তু কিছুমানে অকনমান বুজাতে ভুল কৰাৰ বাবে আপোনালোকৰ কিছুমানৰ কাৰণে এইটো ফেক আপডেট হৈ পৰে তো হেতু বাবে আপোনালোকক তথ্য কৰে আৰু আমাৰ স্ক্ৰিনত দেখুৱাই আছো তো যি কি নহক 59.75 পোৱা সকলে ফাইভা টেষ্ট দিবলৈ সুযোগ পাইছিলে এসটিপি প্লেন এৰিয়া তো আমি এওঁলোকক ফাইভা টেষ্টত কিমান ধৰিব লাগিব তো আমি এওঁলোককো ধৰিলো ফাইভা টেষ্টত 3 নম্বৰ তো এতিয়া আমি এওঁলোকক 3 নম্বৰ ধৰাৰ লগে লগে এওঁলোকৰ ফাইনাল কাট অফ আহি যায় 62 point something তো বুজি পালে আপোনালোকে 62 point something ফাইনাল কাট অফ এবাৰ উঠাটো বহুত চান্স আছে আমাৰ ড্ৰাইভাৰ খিনিৰ তো এইটো হৈ গল তো এতিয়া আমি আইছো এসটি হিলছ তো এসটি হিলছৰ বিষয়লৈ আইছো তো এইখিনি চোৱা এলোকৰ তো আপোনালোকক স্ক্ৰিনত দেখুৱাবলৈ চেষ্টা কৰি আছো ইয়াৰ লগে লগে 43.67 পোৱা সকলেহে ফাইভা টেষ্ট দিবলৈ সুযোগ পাইছিলে তো আপোনালোকে বুজি পালে 43.67 পোৱা সকলেহে ফাইভা টেষ্ট দিবলৈ সুযোগ পাইছিলে তো আপোনালোকে বুজি পালে এইখিনি কথা তো এতিয়া আমি ফাইভা টেষ্টত এওঁলোকক ধৰিব লাগিব 3 নম্বৰ যদি আমি এওঁলোকক 3 নম্বৰ ধৰো তেতিয়া হলে এওঁলোকৰ ফাইনাল কাট অফ আহি যায় তো আপোনালোকে ধ্যান দিয়া তো ফাইনাল কাট অফ এওঁলোকৰ আহি যায় 46 point something তো বুজি পালে আপোনালোকে যদি আমি ফাইভা টেষ্টত 3 নম্বৰ ধৰো তেতিয়া হলে এওঁলোকৰ ফাইনাল কাট অফ আহি যায় 46 point something তো ক্লিয়াৰ আৰু ইয়াৰ লগে লগে আপোনালোকক এটা কথা ইয়াত এড কৰিব বিচাৰিছো এইটো আপোনালোকৰ অল আসাম কাট অফ মাৰিব তো আপোনালোকে বুজি পালে তো এইটো কাট অফ আপোনালোকৰ ডিস্ট্ৰিক্ট ওয়াইজ নহয় তো
তো যিসকলে ভিডিঅ'টোৰ মাজৰ পৰা চাবলৈ চেষ্টা কৰিছা তেওঁলোকে হয়তো আমি কোৱা আপডেটৰ বিষয়ে আপোনালোকে বুজি নাপাব পাৰে তো আপোনালোকে যিসকলে বুজি নোপোৱাকৈ কমেন্ট কৰিবা তো আপোনালোকে অকনমান ভিডিঅ'টো ভালদৰে চাই সঠিক আপডেট লৈ কেনেহে আপোনালোকে আমাক কমেন্ট কৰিবলৈ চেষ্টা কৰিবা তো তেতিয়াহে আমাৰো ভাল লাগিব আৰু আপোনালোকক কমেন্টৰ ৰিপ্লাই দি ভাল লাগিব তো বুজি নোপোৱাকৈ আপোনালোকে কমেন্ট নকৰিবা এইটো কথা আপোনালোকক বাৰংবাৰ কৈ আছো তো বহুতে বুজি নোপোৱাকৈ আপোনালোকৰ ফালৰ পৰা কিছুমানে কমেন্ট কৰি থাকে তো যি কি নহওক তো আপোনালোকক এইটো আপডেট দিবলৈ চেষ্টা কৰিলো আৰু এতিয়া আমি আহিছো স্কিল টেষ্টৰ বিষয়লৈ তো স্কিল টেষ্টৰ বিষয় আজি আমি আলোচনা নকৰো আমি স্কিল টেষ্টৰ বিষয় নেক্সট ভিডিঅ'ত আলোচনা কৰিম কাৰণ এইটো ভিডিঅ'ত সকলোখিনি কথা বা সকলোখিনি টপিকৰ ওপৰত আমি আলোচনা কৰিবলৈ গলে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব তো বহুত দীঘলীয়া হৈ যোৱাৰ পাছত আপোনালোকে ভিডিঅ'ত সমূহ চাই আমনি পাব তো হেতু বাবে আমি আজি ইয়াতে সমাপ্ত কৰিলো তো যি কি নহওক যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ লগতে সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সহযোগিতাৰে আমাৰ বিশেষ প্ৰয়োজন